তেওঁ এইটো ভাবিব নালাগে যে আমি আৰু নীৰৱে বহি থাকিম। এইটো সঁচা কথা, নীৰৱে বহি নাথাকোঁ, কিয়নো তোমালোকৰ হাতত বহুত দিন চালোঁ আৰু দিল্লী চুটলিপিও আমি নামানিম। কিয়নো দিল্লী চুটলিপি হিচাপে যাক যিমান দিব লাগে তেনেকৈ দিলা, কিন্তু দলৰ বিপৰ্যয় আনিছা, সেইটো কিন্তু আমি মানি নলওঁ। লুৰিণজ্যোতি গগৈ 2 বছৰৰ আগতে জন্ম হোৱা এটা ৰাজনৈতিক দলে আজি সৰ্বানন্দ সোণোৱাল এক্স চিফ মিনিষ্টাৰ কেন্দ্ৰীয় মন্ত্ৰী আছিলে, তেওঁক আজি কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান জনাইছে আৰু কিমান ভোটৰ ব্যৱধানত তেওঁ জিকিছে। আৰু এটা ট্ৰেণ্ড আছে কাৰণে এতিয়াও ভাবিছে 400 পাৰ বা যিয়ে নহওক, আৰু ইমান চব বেনিফিচিয়াৰী কিমান কি কৰা নাই, তাৰ পাছতো তুমি সৰ্বানন্দ সোণোৱাল কিমান ভোটৰ মাৰ্জিনত জিকিছে, ডেট ইজ মোৰ ইম্পৰ্টেণ্ট। জিকাতকৈ সেইখিনি খহি যাবলৈ সময় নালাগে। এইটো ট্ৰেণ্ডটো চাব জানিব লাগিব আপুনি। ট্ৰেণ্ডটো কিয় এইটো ট্ৰেণ্ড সৃষ্টি হৈছে বিজেপিত, এড হ'ব লাগিছিলে। ইমান চব হেৰি দিছে, ইমান চব বেনিফিচিয়াৰী দিছে, ইমান চব স্কিম ডিক্লেয়াৰ কৰিছে, তাৰ পাছতো আমাৰ ভোট বেংক বাঢ়িব লাগিছিল, কিয় কমিছে, সেইটো চাব জানিলেহে তুমি প্ৰকৃত এজন বিচক্ষণ ৰাজনীতিবিদ হ'ব পাৰিবা। মই এটা কথা কওঁ আপোনাক, কিয়নো মই নিজৰ গুণ গোৱা নাই, কিন্তু মই মানুহটো খুব চেঞ্চিটিভ। কিয়নো মই যেতিয়া ছেকেণ্ড টাইম জিকিছিলোঁ, মই তেতিয়া ছেকেণ্ড টাইম জিকাৰ সময়ত মই মৰিগাঁৱত আছিলোঁ। মৰিগাঁও সমষ্টিটোত মই জিকিলোঁ, তাত ডিক্লেয়াৰ হৈ গ'ল যে ৰাজেন গোহাঁই জিকিলে, কিন্তু মোৰ আশে পাশে যিখিনি কৰ্মী আছিল মৰিগাঁও সমষ্টিত আগৰ বাৰতকৈ মই 3000 ভোট কম পাইছিলোঁ। মই কিন্তু নাচা নাছিলোঁ তেতিয়া। মই তেহেঁতক লৈ পেলাই, গোটেইকেইটাক লৈ পেলাই মই গছৰ তলত বহি মই সুধিছিলোঁ যে 3000 ভোট আগতকৈ কিয় কমিলে আমাৰ, তহঁতে ক'ৰবাত ভুল কাম কৰিছ বা কৰা নাই যাৰ কাৰণে 3000 ভোট কমিলে। তো সেইটো কথা মই তেতিয়া যি সময়ত কৰ্মীয়ে আনন্দ ফূৰ্তি কৰিবলৈ, কিন্তু মই আনন্দ ফূৰ্তি কৰা নাছিলোঁ, কিন্তু মই তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰিছিলোঁ। গতিকে এই কথা চব তেনেকুৱা, কোনে কেনেকৈ কি ধৰণে ভাবে বা বিচাৰে। আৰু এটা কথা, তুচ্ছ তাচ্ছিল্যটো বেয়া কথা হৈছে। আৰু যেনেকৈ কৈ আছে কথাবিলাক, আৰু তেওঁ এটা কথা বুজি পোৱাটো উচিত, গছ এজোপা খাৰা হৈ থাকে ঘাই শিপাৰ ওপৰত ভিত্তি কৰি, নহয় জানো? ঘাই শিপা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে গছজোপা ষ্ট্ৰং, ঘাই শিপা হ'লে গছজোপা থাকিব। চুলি শিপাই কিন্তু গছডাল ধৰি ৰাখিব নোৱাৰে, হয় নহয়? বৰ্তমান কিন্তু তেওঁলোক ঘাই শিপা নহয়, কিন্তু বৰ্তমান যোনে আজি নেতৃত্ব দিছে তেওঁলোক এই বৰগছজোপাৰ ঘাই শিপা নহয়। কিন্তু ঘাই শিপা কোন? আমাৰ মৃণাল শইকীয়া, ৰঞ্জিত দত্ত, ৰঞ্জিত দাস, পৰিমল শুক্লবৈদ্য, বিজুলী কলিতা, সিদ্ধাৰ্থ ভট্টাচাৰ্যী, এইসকলে কিন্তু তেওঁক এতিয়াও ঘেৰাও কৰি আছে। ঘাই শিপা তেওঁৰ চাৰিকাষে কিন্তু ঘাই শিপা, তেওঁৰ নিজৰ ব্যক্তিগত ব্ৰিগেড যি লৈ আনিছে, 5 মেন্স ব্ৰিগেড নে 6 মেন ব্ৰিগেড, সেইসকল তেওঁৰ তোষামোদকাৰী। তেওঁ এই মৃণাল শইকীয়াই কৈছে তেওঁ তোষামোদকাৰীক ভাল পায়, আৰু তেওঁৰ চাৰিকাষে থকা তোষামোদকাৰীয়ে তোষামোদ কৰি কৰি তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰি আছে। যোনদিনা তেওঁ গিৰি যাব, এই তোষামোদকাৰীয়ে হয়তো তেওঁৰ পৰা দূৰত্বত আহি যাব। গতিকে যি ব্যক্তিয়ে তোষামোদকাৰীক ভাল পায় সেই ব্যক্তিয়ে বাৰ বাৰ ভুল কৰিব, কিন্তু আমাক তোষামোদ আমিও কাকো নকৰোঁ, কৰিলেও ভাল নাপাওঁ। গতিকে এই যে মূল ঘাই শিপাসকল, তাৰ চাৰিকাষে দিলীপ শইকীয়াও ঘাই শিপাৰ মানে। গতিকে তেওঁ এইটো ভাবিব নালাগে যে আমি আৰু নীৰৱে বহি থাকিম। এইটো সঁচা কথা, নীৰৱে বহি নাথাকোঁ, কিয়নো তোমালোকৰ হাতত বহুত দিন চালোঁ আৰু দিল্লী চুটলিপিও আমি নামানিম। কিয়নো দিল্লী চুটলিপি হিচাপে যাক যিমান দিব লাগে তেনেকৈ দিলা, কিন্তু দলৰ বিপৰ্যয় আনিছা, সেইটো কিন্তু আমি মানি নলওঁ। দিল্লীৰ কথা চাওক, মোদীজীয়ে, সেইটোতো এটা বহুত ডাঙৰ বিষয় না। সেইটো কথা মই তেখেতক সমালোচনা কৰিবলৈ মই যোৱাৰ মোৰ ক্ষমতা নাই, মই সেইটো কৰাও নাই। কিন্তু সেইটো আমাৰ কাৰণে চিন্তনীয় বিষয়। সেইটোতো আমি দেখিছিলোঁ ডিউৰিং ইলেকশ্যন পিৰিয়ড যে কিমান ক্ৰিটিচিজিম হৈছে আমাৰ নিচিনা, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক কি ধৰণৰ মানুহে ট্ৰলিং কৰিছে বা ক্ৰিটিচাইজ কৰিছে বা হেৰি কৰিছে, সেইটো দেখা পাইছোঁ। তেতিয়া দুখো লাগিছে। বাৰু যি নহওক, পৰিণামটোতো ভাল নহয়। দুবাৰকৈ আমি যেতিয়া নিজাববীয়াকৈ চৰকাৰ বনাব পৰাকৈ আমাৰ ক্ষমতা আহিছিল, থাৰ্ড টাইম আমি আজি লোকৰ ওপৰত নিৰ্ভৰ কৰি বনাব লগা হ'ল। তাৰোতো কিবা এটা কাৰণ আছে নিশ্চয়।
এই কাৰণ চবটো বিচাৰি উলিয়াব লাগিব ন কাৰণ নিবিচাৰোঁ ময়ো শুদ্ধ আত্মসমালোচনা আত্মমন্থনটো কৰিবই লাগিব যদি এইটো যোনে নকৰে তেওঁৱে বৰ বুলি ভাবিলে তেওঁতো ধ্বংস কৰি যাব নহয় এফালৰ পৰা তেওঁ মই মতালিত আমি দলটোকতো ধ্বংস হ'ব দিব নোৱাৰোঁ নহয় জানো দলটো তেওঁলোকে গঠন কৰা নহয় দলটো আমাৰ দ্বাৰা বা আমাৰ দ্বাৰা মই বুলি নকওঁ মইতো বৰ এলাগী অস্পৃষ্ট দলত কিন্তু এই যিসকল ব্যক্তি আছে তেওঁলোকৰ দ্বাৰা সৃষ্টি কৰা এইটো দল তেওঁলোকে কেতিয়াও দলটোক ধ্বংস হৈ যাব দিব নোৱাৰে ৰঞ্জিত দত্ত ঘাইশিপাৰ মানুহ তেওঁ এইটো কথা পাহৰি যাব নালাগে কামাখ্যাও ঘাইশিপাৰ মানুহ তেওঁ যদি ঘূৰি পেলাই চাই তেওঁৰ আশে পাশে থকা তেওঁ এজন অত্যন্ত এই দলত দুৰ্বল মানুহ আজিৰ দিনত আমি মনে মনে আছোঁ কাৰণে আমি যদি ওলাই যাওঁ মুকলিভাৱে যদি তেওঁৰ বিৰুদ্ধে ক'বলৈ যাওঁ যদি আমাৰখিনিক যদি পুনৰ আমাৰ অধিকাৰ ঘূৰাই অনাৰ কাৰণে আমি আগবাঢ়ি যাওঁ তেওঁ ৰখাব পাৰিব নোৱাৰে তেওঁ ৰখাবও নোৱাৰে আৰু আমি বহুত কিবা কিবি ব্যৱস্থা দৰকাৰ হ'লে জনগণ আমাৰ লগত ওলাই আহিব সেইখিনি বিশ্বাস আছে গতিকে মানুহে ৰাজনীতি কৰোঁতে অলপ ভাবি চিন্তি কৰিব লাগে তেওঁ এজন বিচক্ষণ তেওঁ নিজকো ভাবে আমাৰ ৰাইজেও কয় কিন্তু বিচক্ষণ মানুহে লোকে দেখুৱাই দিয়া ভুলটো শুনি পেলাই ভুল শুদ্ধ বিচাৰ কৰি শুধৰাব জানিব লাগিব তেতিয়া কিন্তু তেওঁৰ পাৰফেকশ্যনটো আহি গৈ থাকিব গতিকে হয়তো বহুতে নাজানে বিজুলী কলিতা এতিয়া কৈছে যে তেওঁলোকে সম্ভাৱ মানে কংগ্ৰেচুলেশ্যন দিয়াটোৱে তেওঁলোকৰ মানে দুখ হৈ গ'ল কিয় মইতো দিছোঁ মই যদি কালি ৰকিবুল হুছেইনক দেখা পাওঁ সন্মুখত মই তেওঁক কংগ্ৰেচুলেশ্যন নিদিম নেকি মোৰ এইখিনি শিষ্টাচাৰ নাই নেকি ৰকিবুল হুছেইনক যদি মই শত্ৰু বুলিয়ে জ্ঞান কৰোঁ মোৰ ল'ৰা বিয়াত মাতিলোঁ তেওঁতো সপৰিয়ালে আহি ল'ৰা বিয়াত আহি ল'ৰাক আশীৰ্বাদ দি পেলাই পি গ'ল না তেতিয়াতো এটা সম্পৰ্ক নহয় ইজনে এইটো সমাজ ব্যৱস্থা নহয় তেওঁৰ দলটোৰ আদৰ্শই বেলেগ ইজনে সিজনৰ শত্ৰু নহয় নহয় তেওঁ এইটো কেনেকুৱা কথা কৈছে আৰু ইমান ডাঙৰ কথা কৰিলে তেওঁ সেই দললৈ যাব আৰু তেওঁতো ভূপেন বৰা আহিব বুলি ক'তা ভূপেন বৰাকতো লৰাব নোৱাৰিলে সেই চব কথাইতো অসমৰ ৰাইজে তেওঁৰ বেয়া পাইছে না লোকৰ ঘৰ ভাঙি পেলাই তুমি নিজে শক্তিশালী হ'ব খোজাটো অসমৰ ৰাইজে বা কোনো সমাজ ব্যৱস্থাই এইটো ভাল নাপায় কিয় লোকৰ ঘৰ ভাঙিবা তুমি তোমাৰ ঘৰ মজবুত বনোৱা তেতিয়া তোমাৰ সেই দুৰ্বল ঘৰটোৱে তোমাৰ ঘৰটো ভাঙি দিব নোৱাৰে ন কিন্তু তেওঁতো সেইটো দৰ্শন লোৱা নাই না তেওঁৰ দৰ্শনটো বেলেগ হেডফালৰ পৰা ভাঙিছে মানে আমি শুনিও বেয়া লাগিছে লাজ লাগিছে কি কৰিব খোজা আজি সুৰেশ বৰা মোৰ শত্ৰু নহয় মোৰ বন্ধু মই চিনি পাওঁ ভাল ল'ৰা কিন্তু তেওঁক আনিয়ে তুমি কিয় দি দিলা ইয়াত চিট কি আমাৰতো মই নেখেলোঁ আৰু মই চাওক মই কোনো মানে আজি এটা কৈ থৈছোঁ ইলেক্ট্ৰেল পলিটিক্স নকৰোঁ গতিকে মই কাৰোলৈ ভয় কৰিবলৈ কথা নাই কিন্তু মই মোৰ এই দলীয় কৰ্মী বা এই আমাৰ দলটোৰ স্বাৰ্থত মই মাত পাতিম আৰু আজি তুমি ইমান অহংকাৰী হৈ গ'লা যে সুৰেশ বৰাক আনি পেলাই তুমি ইয়াত প্ৰাৰ্থিত্ব দি দিয়া আমাৰ ইয়াতোতো আমাৰ মূল সুঁতি বা ইয়ং ল'ৰা বহুতকেইটাই বিচাৰিছিল ন অন্ততঃ দলীয় কৰ্মীখিনি সুখ পালেহেঁতেন আন্তৰিকতাৰ কাম কৰিবলৈ সুবিধা পালেহেঁতেন